গুড মৰ্ণিং সকলোকে মোৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি আজি আহিছোঁ মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বৰদোৱাত। আৰু বহুত দিনৰ মূৰত মই বৰদোৱাত আহিছোঁ, মানে সৰুতে আহিছিলোঁ, এতিয়া অহা হোৱা নাই। পৰিৱেশটো দেখি সঁচাকৈ মোৰ মানে বহুত ভাল লাগিছে, মানে কি এনেকুৱাও যে হৈ গ'ল আৰু কিবাকিবি এনেকুৱা প্ৰজেক্ট বনাই আছে, এতিয়ালৈকে মানে হোৱা নাই। হ'লে মানে আকৌ আহিম। আপোনালোকে এনেদৰে আহিব পাৰে। আৰু যদিহে কোনোবা দূৰৰ পৰা আহে তেনেহ'লে ইয়াতে সকলোখিনি ব্যৱস্থা আছে, আপোনালোকে ভালকৈ আহি চাই মেলি ল'ব পাৰিব। এয়া হৈছে কীৰ্তন ঘৰ। কীৰ্তন ঘৰত এয়া ধুনীয়াকৈ সদায় নাম প্ৰসংগ হয়। আৰু এয়া হৈছে মহাপুৰুষ শংকৰদেৱে মানে গুৰুজনাই ব্যৱহাৰ কৰা নাদ, মানে গা ধোৱা যিটো মানে কুঁৱা আছিলে সেইটো, এয়া কুঁৱা মানে পাটনাদ। আৰু আমি মৃদু আৰু মই গংগা পাৰত এনেদৰে খোজ কাঢ়িলোঁ। মানে ইমান ডাঙৰ চাওকচোন এৰিয়াটো, সেই ইয়াতে এনেদৰে মানে খোজ কাঢ়িলে মানে মনৰ আশা পূৰণ আমি হয়। গংগা পাৰত হয় নাই, গংগা পাৰত ইয়াতে মানে কি আমি মানে এনেকে যদি খোজ কাঢ়ো ন, মানে কি খোজ কাঢ়িলে এপাক মনৰ আশা পূৰণ হয়। 5 পাক নহয় 7 পাক নহ'লে এপাক বিজুৰীয়াকে আমি এপাকে খোজ কাঢ়িবলৈ আহিছোঁ। ইমানখিনি আহা মানে এতিয়া সম্ভৱো নহয় ন, মানে টাইম নাই, আমি ঘৰতো যাব লাগিব। তো সেইকাৰণে মানে ফাৰ্ষ্ট আৰু বেলেগ এদিন যদি টাইম লৈ আহোঁ তেতিয়া মানে খোজকাঢ়িম আৰু। নে কি কয়, আপোনালোকে আহিলে কিন্তু খোজকাঢ়িবা দেই। আপোনালোকৰ যদি ভাল কিবা লাগিছে, যদি মানে মনৰ আশা আছে ন, পূৰণ হ'ব ভগৱানৰ নাম লৈ। আমি যিহেতুকে আহিছোঁৱে, সেয়ে আমি সকলোখিনি ফালে অলপ অলপকৈ চালোঁ। মানে কম সময়লৈ আহিছোঁ যিহেতুকে সকলোখিনি ভালদৰে চোৱাটো সম্ভৱ নহয়, তথাপিও আৰু আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু পৰিৱেশটো কোনে কোনে চাই আছে কমেণ্ট কৰি জনাবচোন, ক'ৰ পৰা চাই আছে। আৰু এনেদৰে ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ, ৰিলচ বনালোঁ। এনেদৰে আৰু ফটোটো উঠিব লাগিব, ইমান দিনৰ মূৰত আহিছোঁ যিহেতু। আৰু এইফালে গংগা পাৰত মানে সকলোৱে এনেদৰে বহুত দূৰৰ পৰা মানুহ আহে ন, সেই মানুহখিনিয়ে মানে এনেদৰে দিনটোৰ কাৰণে আহে যিহেতু, বনাই মেলি খাই বৈ মানে যাব পৰা সুবিধাটো আছে। আৰু আপোনালোকে আহিলেও এনেদৰে ব্যৱহাৰ কৰিব পাৰিব, এনেকৈ খোৱা বোৱা। আৰু কীৰ্তন ঘৰত নাম চলি আছে, আমিও তাতে বহিলোঁ। প্ৰসাদ বিতৰণ কৰিছে। আৰু প্ৰসাদৰ পাতখন চাওকচোন ইমান ধুনীয়াকৈ মানে কাটি মেলি সজাই দিছে। আৰু আমি ইয়াৰ পিছত আহি গ'লোঁ দৌল মন্দিৰত। দৌল মন্দিৰৰ চৌপাশটো ইমান ভাল লাগে, মানে কি ক'ম আৰু আপোনালোকক, চাওকচোন বাৰু। আৰু আপোনালোকে বৰদোৱা থানত আহিলে মানে দৌল মন্দিৰত নাহাকৈ নাথাকিব। বেছি দূৰ নহয় বাৰু, অলপ ওচৰতে হয়। একে ওচৰতে নাই বুলি নোসোমোৱাকৈ নাযাব আৰু আহি যাব, বহুত ভাল লাগিব আপোনালোকৰ আহি মেলি। ধুনীয়া এটা পৰিৱেশ মানে। আৰু এয়া হৈছে দৌল মন্দিৰৰ ভিতৰৰ ভাগৰ দৃশ্য। আমি সেৱা কৰিলোঁ আৰু তাৰ ওচৰতে থকা পথাৰখনত আমি সকলোৱে মিলি পেলাই মানে চাহ খালোঁ, চাহ বনালোঁ। আমাৰ ইয়াত মিনি পিকনিক বুলিয়ে ক'ম নে তীৰ্থযাত্ৰা বুলিয়ে ক'ম, কি ক'ম নাজানো। এইফালে গৰিমা আছে, হয় মিদু এইফালে চোৱা। মিনি পিকনিক, দাদাই চাহ উতলাইছে, গেছ জ্বলিছেনে নাই গম নাপাওঁ। আমাৰ চিপছ আছে, বিস্কুট। এইফালে মৃদুৱে চিপছ খাই আছে, বমাই এইফালে বহি আছে, সেইফালে এজনীয়ে ফোনত লেকচাৰ মাৰি আছে, দাদাই এইফালে চাহ উতলাই আছে। আৰু আমাৰ এয়া হৈছে ভাপত দিয়া পিঠা। আৰু দুটা আছে অঁ, সেইফালে এইটোত দেখিছেনে ৰাইজ। এয়াই আৰু পৰিৱেশটো চাই লওক। আমি আছোঁ এতিয়া দৌল মন্দিৰত। ওচৰতে থাকিও দেৰিকৈ আহিও এয়া গতি হৈছে আমাৰ। সেইফালে মানুহে খাই আছে, বনাই আদি। আপোনালোকে আহিলেও এনেকৈ পেলাই বনাই খাব পাৰিব আৰু। কেনেকুৱা লাগিলে আপোনাৰ আহি কওক? ধুনীয়া লাগিছেনে আমাৰ দাদা? মজা। তেনেহ'লে আমি যাওঁ এতিয়া ন। ঘৰলৈ আহিছোঁ। বাই। উভতনি ৰাস্তা আমাৰ। চাহ খাই আকৌ আহিম আমি। ধুনীয়া লাগিলে। ভাল লাগিলে। কোৱা তুমি আমাৰ নগাঁৱত আহি কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে নগাঁৱত আহি পিনে। ইমান ধুনীয়া জেগা আছে, বৰদোৱাৰ, তাৰপৰা দৌল মন্দিৰ। আকৌ আহিম। আৰু যাম আমি ক'ত যাম? মৃত্যুঞ্জয় যাম। আৰু মৃত্যুঞ্জয় যাম। মৃদু কোৱা? বহুত মজা লাগিলে আজি আহি পিনি। ভাল লাগিছে। তোমালোকৰ দাদা মোক খুৱাবা নে নাই? খুৱাবা। তুমি? ফুৰাম চব ফুৰাম আমাৰ। বাই বাই। আমি পাৰিলে মেলাটো আহিম হা। নেক্সট মেলা। মেলাত আহিম আমি আকৌ। ফাকুৱা মেলা হ'ব ন?